বসন্ত গগৈ ডাঙৰীয়া, টাই আহোম ছাত্ৰ সন্থা আপুনি সভাপতি। হয় হয় কওক। আপোনাৰ এই কথাখিনি মই ৰেকৰ্ডিং কৰিব পাৰিমনে? নিশ্চয় নিশ্চয়। আপোনাৰ পাৰ্মিশ্যনটো মই লৈ লৈছোঁ। হয়। উজনি অসমত এতিয়া আমি দেখিছোঁ আমাৰ যি সন্দেহযুক্ত নাগৰিক আমি যাক কওঁ, হয়। কওকচোন এই ক্ষেত্ৰত এটা জাগৰণ সৃষ্টি হৈছে উজনি অসমত। কালি জোৰলৈ সমদল কৰা দেখিছোঁ। আপোনালোকে টাই আহোম ছাত্ৰ সন্থাই কি পদক্ষেপ লৈছে? অসমখন উজনি অসম, মধ্য অসম, নামনি অসমৰ পৰা সন্দেহযুক্ত নাগৰিক বিতাড়িত হ'ব লাগে, খিলঞ্জীয়া অধিকাৰ সাব্যস্ত হ'ব লাগে। সেইটো হয় অকল টাই আহোম ছাত্ৰ সন্থা বুলিয়ে নহয়, অসমৰ প্ৰতিজন খিলঞ্জীয়া থলগী ৰাইজে সেইটো বিচাৰে। হয়। কিন্তু প্ৰকৃতপক্ষে কেইজনমান মানুহে ৰাজপথত আন্দোলন কৰি সেই সমস্যা সমাধান কৰিব নোৱাৰে। হয় সমস্যা সমাধান কৰিবলৈ হ'লে বিজ্ঞানসন্মত দৃষ্টিভংগী আছে, হয় ইণ্টাৰনেশ্যনেল ল কথা আছে। হয়। প্ৰথম কথা যে আমি যিবিলাক বিদেশী ইয়াত চিনাক্ত কৰিম, উম সেই বিদেশী বিলাক আমি কলৈ পঠাম? উম নাগৰিক প্ৰত্যাৱৰ্তনৰ চুক্তিখন আজিলৈকে বাংলাদেশৰ লগত ইণ্ডিয়াৰ হোৱা নাই। হয়। গতিকে নাগৰিকসকলক তালৈ পঠিওৱাটো অসুবিধা আছে। উম ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপৰ কথা আহিব। হয়। দ্বিতীয়তে, যিসকলক আমি বিদেশী বুলি চিনাক্ত কৰিছো, উম সেইসকলক আমি ক'ত ৰখাইছো? উম আৰু তেখেতলোকৰ ভোটাৰ কাৰ্ড আমি পৰীক্ষা কৰিছো নে? ভোটাৰ উম লিষ্টত তেখেতলোকৰ নাম কৰ্তন কৰিছো নে? উম ৰেচন কাৰ্ডৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰিছো নে? উম বেংকৰ একাউণ্ট খুলিব নোৱাৰাকে আমি ব্যৱস্থাখিনি হাতত লৈছো নে? উম সেই কথা বতৰাবিলাক আমি কৰা নাই। উম কেৱল মাত্ৰ উজনিৰ পৰা নামনিলে এখিনি মানুহ খেদাই দিলে সমস্যাটো সমাধান কেতিয়াও নহয়। উম কাৰণ নামনিখনো অসমৰে এটা অংগ, মধ্য উম অসমো অসমৰে এটা অংগ। উম গতিকে সমস্যা হৈছে উজনি, নামনি, মধ্য অসম উম সকলোতে হৈছে। উম গতিকে সকলোৱে একত্ৰিতভাৱে সামগ্ৰিকভাৱে উম চৰকাৰৰ ওচৰত প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে যে অসমতো বিজেপি চৰকাৰ, কেন্দ্ৰতো বিজেপি চৰকাৰ। উম আপোনালোকৰ ইছ্যুটো হৈছে বিদেশী মুক্ত অসম গঢ়া, উম বাংলাদেশী মুক্ত অসম গঢ়া। উম তাৰ ক্ষেত্ৰত সংবিধান সংশোধন কৰি হ'লেও উম আপোনালোকে বিধি ব্যৱস্থা গ্ৰহণ কৰক, তেতিয়াহে অসমৰ খিলঞ্জীয়া ৰাইজৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত হ'ব। নিশ্চয়। আপুনি যিটো কথা কৈছে, ইণ্টাৰনেশ্যনেল যিটো চুক্তি কথা আপুনি ক'লে, সঁচাকৈ এই চুক্তি যদি আমি নকৰোঁ বাংলাদেশৰ লগত, তেতিয়াহ'লে অসমৰ পৰা কেতিয়াও বিতাড়িত নহয় আমাৰ যিসকল সন্দেহমূলক ব্যক্তি। এতিয়া কথা হ'ল, আপোনালোকে ছমাহমানৰ আগত, আমি এবছৰ ছমাহৰ আগতেই এই সন্দেহযুক্ত ব্যক্তিক আপোনালোকে তাৰ পৰা এটা সংগঠনবিলাকে, মই আপোনালোক আছিল নে নাই মই নাজানো, হয়, একাংশ সংগঠনৰ নেতাই এটা সময়ত খেদা ব্যৱস্থা কৰিছিল। আকৌ একে পৰ্যায় হৈছে। এইটো কিমান দিনলৈ এনেধৰণে চলি থাকিব? আপোনাক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে উজনি অসমৰ সেই সময়ত এই ছমাহৰ আগতে হয় যিটো আন্দোলন গঢ়ি উঠিছিল, সেইটো হৈছে খিলঞ্জীয়া থলগী ৰাইজৰ ভূমি অধিকাৰৰ ওপৰত। উম আৰু ভূমি অধিকাৰ ওপৰতে আমি গোটেই দল সংগঠনবিলাকে আন্দোলন কৰিছিলো। উম কিন্তু উজনি অসমত একেদিনাখনেই ম্যামুক্ত কৰিব লাগে, উম ঘৰে ঘৰে গৈ তেখেতলোকক বিচাৰ প্ৰচাৰ কৰি খেদাই দিব লাগে, উম এই প্ৰক্ৰিয়াটোৰ মাজত সদৌ টাই আহোম ছাত্ৰ সন্থা নাছিল। কাৰণ উম গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিছিলো উম আৰু চৰকাৰৰ ওচৰত দাবী দাবা উত্থাপন কৰিছো, কাৰণ চৰকাৰ আমাৰ অভিভাৱক। উম অভিভাৱকত্বৰ দায়িত্ব তেখেতলোকে পালন কৰিব লাগিব। উম প্ৰশাসন আছে, আইন উম কানুন আছে, গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ মাজে যিহেতু কামবিলাক আমি কৰো, উম সেইকাৰণে কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিব পৰা কাম টাই আহোম ছাত্ৰ সন্থাই কৰা নাছিল, এতিয়াও কৰা নাই, ভৱিষ্যতেও নকৰে। কিন্তু কওক। উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে উম বাংলাদেশী মুক্ত হ'ব লাগিব। উম উজনি অসমত থকা সন্দেহযুক্ত নাগৰিক ইয়াৰ পৰা যাব লাগিব। উম তাৰ লগতে মধ্য অসম, নামনি অসমৰ পৰা সন্দেহযুক্ত নাগৰিক বিতাড়িত হ'ব লাগিব। সেই কথাটোত উম সেইটো টাই আহোম ছাত্ৰ সন্থা আজিও অটল আছে আৰু ভৱিষ্যতো অটল থাকিব। নিশ্চয়। আপুনি ভাবেনে আজি তাৰিখত সন্দেহযুক্ত যিসকল ব্যক্তি আমি কওঁ, সেইসকলে উজনি অসমত বহু মাটি দখল কৰি লৈছে? চৰকাৰী মাটিটো দখল কৰিব নোৱাৰে, বা এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে যে তেখেতে কৈছে সমবায় ভিত্তিত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক এই থলুৱা মাটিখিনি তেখেতলৈ খেতি কৰিবৰ বাবে দিব, ই কিমান গ্ৰহণযোগ্য আপোনাৰ ক্ষেত্ৰত? অসমৰ যিজন মুখ্যমন্ত্ৰী, তেখেতৰ যিটো সাহসী পদক্ষেপ, হয় এই পদক্ষেপক আমি অন্তৰকৰণে স্বীকাৰ কৰিছো আৰু সেইটো মানিছো। হয় কাৰণ বনাঞ্চলক যেতিয়া জনাঞ্চললৈ পৰিৱৰ্তন কৰি দিলে, উম হাজাৰ হাজাৰ বিঘা মাটি উম এতিয়া বহিৰাগতই দখল কৰি ললে, উম আৰু তাত যেতিয়া গাঁও স্থাপন কৰিলে, উম এতিয়া অসমীয়া জাতীয় জীৱনলৈ সংকট নামি আহিলে। উম এনেকুৱা সংকটাপূৰ্ণ মুহূৰ্তত উম অসমৰ মুখ্যমন্ত্ৰীজনে যিটো সাহসী পদক্ষেপ লৈছে, তাক আমি আদৰণি জনাইছো।
আৰু তাক আমি সমৰ্থন জনাইছো। কিন্তু উচ্ছেদৰ নামত উচ্ছেদ কৰি গ'লে কেৱল সমস্যা সমাধান নহয়। সমস্যাটো যদি সমাধান কৰিব লাগে তেতিয়াহ'লে এটা কংক্ৰিট সিদ্ধান্ত ল'ব লাগিব, যিটো সিদ্ধান্তে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত হ'ব। নিশ্চয়। গগৈ ডাঙৰীয়া, আমি দেখিছোঁ শিৱসাগৰত কিছু গাঁৱে ভূঞে ডেম্প মানে সৃষ্টি হৈছে, মানে এই লোহা লংগ যিবিলাক বুটলি থাকে ডেম্প, এই ডেম্পবিলাকত আপুনি চাব একাংশ সন্দেহযুক্তমূলক ব্যক্তি তাত খোপনি পুতিছে। তাতে একাংশ খিলঞ্জীয়া ভূমিপুত্ৰৰ যিসকল আছে, একাংশ, মই সকলোকে কোৱা নাই, তাত ঘৰৰ ভাড়া দিয়ে। ভাড়া দি তেখেতলোকে নিগাজিকে তাত থাকিবলৈ সুবিধা দিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? প্ৰথম কথা, সন্দেহযুক্ত নাগৰিক যদি শিৱসাগৰ জিলাখনত আছে, হয়, ভাড়াঘৰত যদি অবৈধভাৱে বসবাস কৰি আছে, তাৰ কাৰণে প্ৰথম দোষী শিৱসাগৰ প্ৰশাসন, আৰু তাৰ কাৰণে প্ৰথম দোষী শিৱসাগৰ জিলা প্ৰশাসন। কাৰণ তেখেতলোকৰ স্বত্ব ছায়াত এই কাণ্ড কাৰখানা বুলি হৈছে বুলি আমি এইকাৰণে ক'ব বিচাৰিছো, কাৰণ তেখেতলোকৰ দায়িত্ব আছে যে কোনবিলাক ভাড়াঘৰত কিমান মানুহ আছে তাৰ এখন লিষ্ট বনোৱাৰ তেখেতলোকৰ দায়িত্ব, ডকুমেণ্টেশ্যন পৰীক্ষা কৰাৰ তেখেতলোকৰ দায়িত্ব। আৰু শিৱসাগৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে এই কথা বতৰাবিলাক চৰকাৰৰ ঘৰত কোৱাৰ পাছতো প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ কাৰণে চৰকাৰ আৰু প্ৰশাসন সম্পূৰ্ণৰূপে দায়ী। আৰু উজনি অসমৰ শিৱসাগৰ জিলাৰ এই প্ৰান্তটোত যিসকল খিলঞ্জীয়া থলগিৰি মানুহে কাৰোবাক যদি ভাড়াঘৰ দিছে, মই ভাবো তেখেতলোকো সুচাৰ আৰু তেখেতলোকো জাতিপ্ৰেমী, তেখেতলোকো দেশপ্ৰেমী, তেখেতলোকে সেই মানুহখিনিক প্ৰশ্ৰয় নিদিয়ে বুলি আমাৰ বিশ্বাস আছে। আৰু অনাগত সময়ত সেই মানুহখিনিয়ে হয়তো শিৱসাগৰত থিতাপি ল'ব নোৱাৰিব তেখেতলোকৰ সহযোগত। আপোনালোকে অনাগত দিনত কিবা সিদ্ধান্ত ল'ব নেকি এই ক্ষেত্ৰত? আমি অবৈধ বেদখলকাৰী উচ্ছেদ আৰু বাংলাদেশী মূলৰ নাগৰিক বিতৰণ কৰাৰ ক্ষেত্ৰত টাই আহোম ছাত্ৰ সন্থাই আগৰ পৰা মাত মাতি আহিছে। চৰকাৰৰ যোগাত্মক দৃষ্টিভংগীত আমি পূৰ্ণ সমৰ্থন জনাইছো। কিন্তু তাৰ লগে লগে আইন কানুন হাতত লৈ খিলঞ্জীয়া মানুহখিনিৰ লগত ভাতৃকেতি সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পক্ষত টাই আহোম ছাত্ৰ সন্থা নাই। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰা এটা সংগঠন। আমি সংবিধানক সন্মান জনাওঁ, ভাৰতীয় ত্ৰিৰংগ পতাকাখনক সন্মান জনাওঁ, আমি চৰকাৰখনৰ আইন কানুনক আমি সন্মান জনাওঁ। গতিকে সকলোবিলাকৰ একত্ৰিত কৰি আইনৰ প্ৰশাসনে যিটো বিধি ব্যৱস্থা গ্ৰহণ কৰিব তাৰ লগত আমি আছো। কিন্তু জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ কাৰণে টাই আহোম ছাত্ৰ সন্থা সদায় বদ্ধপৰিকৰ আৰু ভৱিষ্যতে এই কামবিলাক কৰি যাব। ধন্যবাদ গগৈ ডাঙৰীয়া, এইখিনি সময় আপুনি মূল্যৱান সময় আমাক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। বহুত বহুত ধন্যবাদ।